আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আপোনাৰ 9 জুলাই তাৰিখৰ যিখিনি দিছপুৰ চলো কাৰ্যসূচী ইয়াৰ পৰিৱৰ্তে 11 জুলাইলৈ পিছুৱাই দিয়া হৈছে আৰু সেয়া টিউটৰ ছাৰবাইদেউসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলন আছিলে দিছপুৰ চলো কাৰ্যসূচী আৰু ইয়াৰ তাৰিখ তেখেতসকলে সলনি কৰিছে আৰু কিয় সলনি কৰিবলগীয়া হ'ল সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কৈছে যে 9 জুলাইৰ পৰিৱৰ্তে 11 জুলাইত দিছপুৰ চলো নতুন তাৰিখ ঘোষণা। ইয়াত সেইদৰে আপোনাৰ এখন নিউজ পেপাৰ হেডলাইনত কৈছে ইয়াত কৈছে সদৌ অসম পাৰ্গিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ ঘোষণা কৰা দিছপুৰ চলো আন্দোলনৰ তাৰিখ সাল সলনি কৰিছে। সেই অনুসৰি পূৰ্বে 9 জুলাইৰ এই আন্দোলনৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ভাৰত চৰকাৰৰ কোঅৰ্ডিনেটেড ট্ৰেড ইউনিয়নছৰ আহ্বানত 9 জুলাইত চখা বন্ধ ঘোষণা কৰাৰ বাবে সংগঠনটোৱে পূৰ্বৰ তাৰিখ সলনি কৰি 11 জুলাইত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৰ সাধাৰণ সম্পাদক ভুৱন শৰ্মা আৰু মুখ্য মুখপাত্ৰ তৰুণ প্ৰসাদ শৰ্মাই সদৰি কৰিছে। ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু কিয় তেখেতসকলে এই আন্দোলনখিনি পিছুৱাবলগীয়া হ'ল এইটো আপোনালোকে গম পালে। আপোনাৰ 9 জুলাই তাৰিখে কোঅৰ্ডিনেটেড ট্ৰেড ইউনিয়নৰ এটা চখা বন্ধ আহ্বান কৰা হৈছে 9 জুলাই তাৰিখে আৰু সেই 9 জুলাই তাৰিখত চখা বন্ধ ঘোষণা কৰাৰ বাবেই সেই 9 জুলাইৰ তাৰিখ তেখেতসকলে 11 জুলাইলৈ পিছুৱাই দিয়া হৈছে আৰু সেয়েহে সেই 11 জুলাই তাৰিখত তীব্ৰভাৱে এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আমাৰ টিউটৰ শিক্ষক ছাৰ বাইদেউসকলে যিহেতু দিছপুৰ চলো কাৰ্যসূচী আৰু তেখেতসকলে সেই আন্দোলন কিয় ল'বলগীয়া হৈছে সেয়া নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক নিযুক্তিৰ পাছৰ 2 বছৰৰ পাছৰ পৰাই তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু আজি পৰ্যন্ত তেখেতসকলে সেই প্ৰতিশ্ৰুতি সমাধান কৰিব পৰা হোৱা নাই বা প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলক এদিন চাকৰি কৰিলে অৱসৰ গ্ৰহণ কৰিলে সেইসকল টিউটৰক আপোনাৰ 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিলে আৰু এই টিউটৰ ছাৰ বাইদেউসকলে ৰেগুলাৰলি তেখেতসকলে 2 বছৰ যদি কাম কৰে তেনেহলে 2 বছৰৰ পাছত তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। এইখিনিও মাননীয় মুখ্যমন্ত্ৰীয়ে পাহৰিলে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা আন্দোলনমুখী হ'বলগীয়া হৈছে যিহেতু সেই আন্দোলনৰ মূল সমস্যাটোৱে হৈছে আপোনাৰ টিউটৰৰ সমস্যাখিনি সমাধান নকৰাৰ বাবে তেখেতসকলে আন্দোলন কৰিবলগীয়া হৈছে। দিছপুৰ চলো কাৰ্যসূচী ল'বলগীয়া হৈছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰীয়ে সেই সকলোবিলাক কথা চিন্তা কৰি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰি তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰক আৰু অতি সোনকালে তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি 10 লাখ টকাৰ মোকলাই দিয়াৰ কথা আছিলে সেইখিনি অতি সোনকালে মোকলাই দি তেখেতসকলৰ সমস্যাখিনি যদি সমাধান কৰে তেনেহলে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলে আন্দোলনমুখী নহয়। তেখেতসকলে একোজনকৈ শিক্ষক তেখেতসকলে বিদ্যালয়ত শিক্ষকতা কৰি আহিছে আৰু সেইবাবে তেখেতসকলৰ কামেই হৈছে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা কিন্তু তেখেতসকলৰ সমস্যা যদি থাকে সেই সমস্যাক লৈ তেখেতসকলে শান্তিভাৱে আমাৰ সেই বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব পৰা নাই আৰু সেইবাবে তেখেতসকলে আন্দোলনমুখী হ'বলগীয়া হৈছে আৰু সেই কথা চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক অতি সোনকালে তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰক আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ DLED কৰাৰ এটা সুবিধা প্ৰদান কৰিব লাগে যিসকল টিউটৰ ছাৰ বাইদেউ DLED গ্ৰহণ কৰা আজি পৰ্যন্ত সুবিধা লাভ কৰা নাই আৰু সেই সুবিধাবিলাক দি তেখেতসকলক সম্পূৰ্ণৰূপে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুবিধা প্ৰদান কৰিলে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলে আন্দোলনমুখী নহয়। আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে সেয়ে সংগঠনটোৰ সকলো সদস্যক 11 জুলাইত অনুষ্ঠিত হ'ব লগা দিছপুৰ চলো আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু সেই সিদ্ধান্তৰ জৰিয়তে সংগঠনটোৱে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সুবিধা নিশ্চিত কৰাৰ লগতে আন্দোলনৰ সফলতা কামনা কৰিছে। ইয়াত কৈছে দিছপুৰ চলো আন্দোলনত সক্ৰিয়ভাৱে আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে আমাৰ সদৌ অসম পাৰ্গিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ বিষয়ববীয়াই জনাইছে আৰু সেই আন্দোলনৰ জৰিয়তে যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান হওক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সুবিধা নিশ্চিত কৰাৰ লগতে আন্দোলনৰ সফলতা কামনা তেখেতসকলে কৰিছে আৰু সেইবাবে এই আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সেই আন্দোলনত অংশগ্ৰহণ কৰি
কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে আৰু এয়া নিশ্চয়কৈ আমাৰ প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে নিজে নিজে উপলব্ধি কৰি ওলাই আহিব লাগে আৰু যিহেতু তেখেতসকলৰ সমস্যাৰ বাবে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেয়া তেখেতসকলে কৰিবলৈ কৰা দেখা পোৱা নাই আৰু সেইবাবে তেখেতসকলে এইখিনি আন্দোলনৰ সিদ্ধান্ত লৈছে আৰু যিহেতু সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ বিষয়ববীয়াসকলক যিহেতু তেখেতসকলক লগ কৰিবৰ কাৰণে নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তান লগ কৰাৰ সময় নহল আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ আৰু সেইবাবে তেখেতসকলে সেইখিনি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু যিহেতু সেই আন্দোলনৰ কাৰ্যসূচী তেখেতসকলৰ লোৱাৰ উদ্দেশ্যই হৈছে তেখেতসকলক টিউটৰ পাতি টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে সমকামৰ সমদৰ্মা প্ৰদান কৰিব লাগে আৰু সেয়ে তেখেতসকলৰ মূল দাবী আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে অতি সোনকালে সেইখিনি কাম কৰক তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে এই আন্দোলন তেখেতসকলে নকৰে বা সেই আন্দোলনৰ পৰা তেখেতসকলে বৰ্জন কৰিব কাৰণ তেখেতসকলৰ সমস্যা যেতিয়া নাই তেনেহ'লে তেখেতসকলে কিয় আন্দোলন কৰিব সমস্যা আছে কাৰণে তেখেতসকলে আন্দোলন কৰিবলগীয়া হৈছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা কৰি অতি সোনকালে টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ সমস্যাখিনি যেন সমাধান কৰক সেয়ে কামনা কৰিছো আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ তেখেতসকলৰ আন্দোলনৰ দিন এনে হাল সলনি কৰিছে 9 জুলাই তাৰ পৰিৱৰ্তে আপোনাৰ 11 জুলাইলৈ তেখেতসকলে পিছুৱাই দিছে আৰু কিয় পিছুৱাই দিয়া হ'ল সেইখিনি কাৰণ নিশ্চয় আপোনালোকে গম পালে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো নমস্কাৰ জয় আই অসম